নমস্কাৰ সকলোকে আমাৰ অন্যতা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'টোত আমি এখন মডেল কুৱেশ্যন পেপাৰ লৈ আহিছোঁ যি ADRE এক্সাম হোৱা কথা আছে ছেপ্টেম্বৰ মাহত। তাৰ বাবে যি প্ৰথম প্ৰিলিমছৰ পৰীক্ষা হ'ব, প্ৰিলিমছৰ পৰীক্ষাৰ বাবে এখন আমি মডেল কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। তেন্তে আমি ভিডিঅ'ৰ মাজলৈ যাব বিচাৰিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো সুধিছে, বৈশাগু উৎসৱ কোন সম্প্ৰদায়ৰ লোকে উদযাপন কৰে? বৈশাগু উৎসৱ কোন সম্প্ৰদায়ৰ লোকে উদযাপন কৰে সুধিছে। ইয়াৰ অপশ্যনত দিছে চাহ জনগোষ্ঠী, ডিমাচা, বড়ো, মিচিং। এই অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, বড়োসকলে। বড়োসকলে বৈশাগু উৎসৱটো উদযাপন কৰে, সকলোৱে মনত ৰাখিবা। এতিয়া আছোঁ তাৰপিছত 2 নম্বৰ কুৱেশ্যনলৈ। 2 নম্বৰ কুৱেশ্যন সুধিছে, দূৰদৰ্শন যোগে সম্প্ৰচাৰিত প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? দূৰদৰ্শন যোগে সম্প্ৰচাৰিত প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, বৃষ্টি। বৃষ্টি হৈছে দূৰদৰ্শন যোগে সম্প্ৰচাৰিত প্ৰথম অসমীয়া চলচ্চিত্ৰ। এতিয়া আছোঁ তাৰপিছত 3 নম্বৰ কুৱেশ্যনলৈ। 3 নম্বৰ কুৱেশ্যন সুধিছে, নিজৰাৰ কবি বুলি কোনজন অসমীয়া সাহিত্যিকক জনা যায়? নিজৰাৰ কবি বুলি কোনজন অসমীয়া সাহিত্যিকক জনা যায় সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, শৈলধৰ ৰাজখোৱা। শৈলধৰ ৰাজখোৱাক নিজৰাৰ কবি বুলি কোৱা হয়, সকলোৱে মনত ৰাখিবা। তাৰপিছত 4 নম্বৰ কুৱেশ্যন সুধিছে, উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিযুক্তি প্ৰদান কৰে? উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিযুক্তি প্ৰদান কৰে সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ৰাষ্ট্ৰপতিয়ে। ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশসকলক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক নিযুক্তি প্ৰদান কৰে। এতিয়া আহিছোঁ তাৰপিছত 5 নম্বৰ কুৱেশ্যনলৈ। 5 নম্বৰ কুৱেশ্যন সুধিছে, কানহা ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? যি কানহা ৰাষ্ট্ৰীয় উদ্যান, সেই ৰাষ্ট্ৰীয় উদ্যানখন কোনখন ৰাজ্যত অৱস্থিত সুধিছে। এই অপশ্যন দিছে গুজৰাট, ৰাজস্থান, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ। এই অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, মধ্যপ্ৰদেশত। কানহা ৰাষ্ট্ৰীয় উদ্যানখন মধ্যপ্ৰদেশত অৱস্থিত। এতিয়া আহিছোঁ তাৰপিছত 6 নম্বৰ কুৱেশ্যনলৈ। 6 নম্বৰ কুৱেশ্যন সুধিছে, কিমান চনত মহাত্মা গান্ধীৰ মৃত্যু হৈছিল? মহাত্মা গান্ধীৰ মৃত্যু কিমান চনত হৈছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 1948 চনত। 1948 চনত মহাত্মা গান্ধীৰ মৃত্যু হৈছিল। তেখেতৰ গাৰ্ডে কৰিছিলে, গুলীয়াই হত্যা কৰিছিলে, সেইটো সকলোৱে মনত ৰাখিবা। এতিয়া আছোঁ তাৰপিছত 7 নম্বৰ কুৱেশ্যনলৈ। 7 নম্বৰ কুৱেশ্যন সুধিছে, গোষ্ঠী নিৰপেক্ষ নীতিৰ জন্মদাতা কোন? গোষ্ঠী নিৰপেক্ষ নীতিৰ জন্মদাতা কোন সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, জৱাহৰলাল নেহেৰু। জৱাহৰলাল নেহেৰু হৈছে গোষ্ঠী নিৰপেক্ষ নীতিৰ জন্মদাতা। এতিয়া আছোঁ তাৰপিছত 8 নম্বৰ কুৱেশ্যনলৈ। 8 নম্বৰ কুৱেশ্যন সুধিছে, মাদাৰ টেৰেছাই কিমান চনত শান্তিৰ নোবেল বঁটা লাভ কৰিছিল? মাদাৰ টেৰেছাই কিমান চনত শান্তিৰ নোবেল বঁটা লাভ কৰিছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, 1979 চনত। 1979 চনত মাদাৰ টেৰেছাই শান্তিৰ নোবেল বঁটা লাভ কৰিছিল। এতিয়া আহিছোঁ তাৰপিছত আজিৰ 9 নম্বৰ কুৱেশ্যনলৈ। 9 নম্বৰ কুৱেশ্যন সুধিছে, ব্ৰাজিলৰ মুদ্ৰাৰ নাম কি? ব্ৰাজিলৰ মুদ্ৰাৰ নাম কি সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ৰিয়েল। ৰিয়েল হৈছে ব্ৰাজিলৰ মুদ্ৰাৰ নাম। এই মুদ্ৰাৰ ওপৰত কুৱেশ্যনসমূহ ভালদৰে চাবা। তাৰপিছত আহিছোঁ 10 নম্বৰ কুৱেশ্যনলৈ। 10 নম্বৰ কুৱেশ্যন সুধিছে, বেলজিয়ামৰ ৰাষ্ট্ৰীয় প্ৰতীক কি? বেলজিয়ামৰ ৰাষ্ট্ৰীয় প্ৰতীক কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, সিংহ। সিংহ হৈছে বেলজিয়ামৰ ৰাষ্ট্ৰীয় প্ৰতীক। এতিয়া আছোঁ তাৰপিছত 11 নম্বৰ কুৱেশ্যনলৈ। 11 নম্বৰ কুৱেশ্যনটো সুধিছে, মেনিলা কোনখন দেশৰ ৰাজধানী চহৰ? মেনিলা কোনখন দেশৰ ৰাজধানী চহৰ সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ফিলিপাইন। ফিলিপাইনৰ ৰাজধানী চহৰ হৈছে মেনিলা, সকলোৱে মনত ৰাখিবা। এতিয়া আহিছোঁ তাৰপিছত 12 নম্বৰ কুৱেশ্যনলৈ। 12 নম্বৰ কুৱেশ্যন সুধিছে, অতুল চন্দ্ৰ হাজৰিকাদেৱে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? অতুল চন্দ্ৰ হাজৰিকাদেৱে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, মঞ্চলেখা। মঞ্চলেখা গ্ৰন্থখনৰ বাবে অতুল চন্দ্ৰ হাজৰিকাদেৱে
1969 চনত সাহিত্য একাডেমি বঁটা লাভ কৰিছিল এতিয়া এছো তাৰ পিছৰ 13 নম্বৰ কোৱেশ্যনলৈ 13 নম্বৰ কোৱেশ্যন সুধিছে জাউতিযুগীয়া প্ৰেমৰ চহৰ বুলি কোনখন ঠাইক জনা যায় জাউতিযুগীয়া প্ৰেমৰ চহৰ বুলি কোনখন ঠাইক জনা যায় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি তেজপুৰক জাউতিযুগীয়া প্ৰেমৰ চহৰ বুলি কোৱা হয় এতিয়া এছো তাৰ পিছৰ 14 নম্বৰ কোৱেশ্যনলৈ 14 নম্বৰ কোৱেশ্যন সুধিছে তলৰ কোনটো গ্ৰহ ঘড়ীৰ কাটাৰ দিশত ঘূৰি থাকে তলৰ কোনটো গ্ৰহ ঘড়ীৰ কাটাৰ দিশত ঘূৰি থাকে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি শুক্ৰ গ্ৰহটো ঘড়ীৰ কাটাৰ দিশত ঘূৰি থাকে সকলোৱে মনত ৰাখিবা আমি আজিৰ ভিডিওটোত 40টা কোৱেশ্যন আনিছো 40টা কোৱেশ্যনৰ ভিতৰত তোমালোকে কিমানটা কৰিব পাৰা সকলোৱে কমেন্ট কৰি জনাবা আমি 5 মাৰ্ক ৰাখিছো 30ৰ ওপৰত সকলোৱে যায় পায় তাকে আশা কৰিছো তাৰ পিছত আমি 15 নম্বৰ কোৱেশ্যনলৈ আহিছো 15 নম্বৰ কোৱেশ্যনটো দিছে বন্দিপুৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত বন্দিপুৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি কৰ্ণাটকত বন্দিপুৰ ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত সকলোৱে মনত ৰাখিবা এতিয়া আছে তাৰ পিছৰ 16 নম্বৰ কোৱেশ্যনলৈ 16 নম্বৰ কোৱেশ্যন সুধিছে কোনটো গ্ৰহক পৃথিৱীৰ যমজ ভগ্নী বুলি কোৱা হয় কোনটো গ্ৰহক পৃথিৱীৰ যমজ ভগ্নী বুলি কোৱা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি শুক্ৰ গ্ৰহক পৃথিৱীৰ যমজ ভগ্নী বুলি কোৱা হয় এতিয়া আছে তাৰ পিছৰ 17 নম্বৰ কোৱেশ্যনলৈ 17 নম্বৰ কোৱেশ্যন সুধিছে ভাৰতৰ গোদাবৰী নদীৰ উৎপত্তি স্থল কি ভাৰতৰ গোদাবৰী নদীৰ উৎপত্তি স্থান কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ নাসিক হৈছে ভাৰতৰ গোদাবৰী নদীৰ উৎপত্তি স্থান এতিয়া আছে তাৰ পিছৰ 18 নম্বৰ কোৱেশ্যনলৈ 18 নম্বৰ কোৱেশ্যন সুধিছে ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম কি ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি 44 নং ৰাষ্ট্ৰীয় ঘাইপথ 44 নং ৰাষ্ট্ৰীয় ঘাইপথটো হৈছে ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ এতিয়া আছে তাৰ পিছৰ 19 নম্বৰ কোৱেশ্যনলৈ 19 নম্বৰ কোৱেশ্যন সুধিছে ভাৰতৰ ৰাষ্ট্ৰীয় ফল কি ভাৰতৰ ৰাষ্ট্ৰীয় ফল কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ আম হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় ফল এতিয়া আছে আজিৰ 20 নম্বৰ কোৱেশ্যনলৈ 20 নম্বৰ কোৱেশ্যন সুধিছে গোবি মৰুভূমি কোনখন মহাদেশত অৱস্থিত গোবি মৰুভূমি কোনখন মহাদেশত অৱস্থিত সুধিছে ইয়াত দিছে আফ্ৰিকা ইউৰোপ উত্তৰ আমেৰিকা এছিয়া এই অপচনৰ শুদ্ধটো হৈছে অপচন ডি এছিয়া মহাদেশত গোবি মৰুভূমিখন অৱস্থিত সকলোৱে মনত ৰাখিবা তোমালোকে আজি কোৱেশ্যনসমূহ চাই কেনেকুৱা পাইছা সকলোৱে কমেন্ট কৰিবা যদি ভাল পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা আৰু যদি ভিডিওটো ফেচবুকত চাই আছা পেজখন ফলো কৰি ভিডিওটো শ্বেয়াৰ কৰি দিবা আমি এনে ধৰণৰ কোৱেশ্যনসমূহ সদায় আনো গতিকে সকলোৱে ফলো কৰি থবা আমি তাৰ পিছৰ 21 নম্বৰ কোৱেশ্যনলৈ যাব বিচাৰিছো 21 নম্বৰ কোৱেশ্যনটো সুধিছে ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত কোনে সভাপতিত্ব কৰে ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত কোনে সভাপতিত্ব কৰে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি মুখ্যমন্ত্ৰীয়ে ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত সভাপতিত্ব কৰে এতিয়া আছে তাৰ পিছত 22 নম্বৰ কোৱেশ্যনলৈ 22 নম্বৰ কোৱেশ্যন সুধিছে চন্দ্ৰগুপ্ত দ্বিতীয় কি নামেৰে বিখ্যাত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি বিক্ৰমাদিত্য চন্দ্ৰগুপ্ত দ্বিতীয় বিক্ৰমাদিত্য নামে জনাজাত বা বিখ্যাত এতিয়া আছে 23 নম্বৰ কোৱেশ্যনলৈ 23 নম্বৰ কোৱেশ্যন সুধিছে কোনজন আহোম ৰজাক গড়গঞা ৰজা বুলি কোৱা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ চুকলেংমুং বা গড়গঞা ৰজা বুলি তেখেতক কোৱা হয় সকলোৱে মনত ৰাখিবা এতিয়া আছে তাৰ পিছত 24 নম্বৰ কোৱেশ্যনলৈ 24 নম্বৰ কোৱেশ্যন সুধিছে কোনখন নদীক হালধীয়া নদী নামেৰে জনা যায় হালধীয়া নদী নামেৰে কোনখন নদীক জনা যায় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি হোৱাংহি বা হোৱাংহো নদীক হালধীয়া নদী নামেৰেও জনা যায় এতিয়া আছে তাৰ পিছত 25 নম্বৰ কোৱেশ্যনলৈ 25 নম্বৰ কোৱেশ্যন সুধিছে লোকসভাৰ কাৰ্যকাল কিমান বছৰ সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি 5 বছৰ লোকসভাৰ কাৰ্যকাল হৈছে 5 বছৰ
এতিয়া আছো তাৰ পিছত 6 নম্বৰ কোৱেশ্চন দিলে 6 নম্বৰ কোৱেশ্চন সুধিছে ইৰাণৰ সংসদক কি নামেৰে জনা যায় ইৰাণৰ সংসদক কি নামেৰে জনা যায় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ মজলিছ নামে ইৰাণৰ সংসদক জনা যায় সকলোৱে মনত ৰাখিবা এতিয়া আছে তাৰ পিছত 27 নম্বৰ কোৱেশ্চন দিলে 27 নম্বৰ কোৱেশ্চন হৈছে কাৰ বিৰোধিতাৰে গান্ধীজীয়ে তেওঁৰ বিখ্যাত দাণ্ডী যাত্ৰা আৰম্ভ কৰিছিল কাৰ বিৰোধিতাৰে গান্ধীজীয়ে তেখেতৰ বিখ্যাত দাণ্ডী যাত্ৰা আৰম্ভ কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি ল' নাইনৰ বিৰোধিতাৰে গান্ধীজীয়ে তেখেতৰ বিখ্যাত দাণ্ডী যাত্ৰা আৰম্ভ কৰিছিল চনটো সকলোৱে মনত ৰাখিবা 1930 আমি তাৰ পিছৰ 28 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 28 নম্বৰ কোৱেশ্চন সুধিছে হেপাটাইটিছ কিহৰ বেমাৰ সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ লিভাৰ হেপাটাইটিছ হৈছে লিভাৰৰ বেমাৰ সকলোৱে মনত ৰাখিবা এতিয়া আছে 29 নম্বৰ কোৱেশ্চন দিলে 29 নম্বৰ কোৱেশ্চন সুধিছে লোহিত ৰত্নকণিকাৰ সৃষ্টি ক'ত হয় লোহিত ৰত্নকণিকাৰ ক'ত সৃষ্টি হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি হাড়ৰ মজ্জাত লোহিত ৰক্তকণিকাৰ সৃষ্টি হয় সকলোৱে মনত ৰাখিবা এতিয়া আছে তাৰ পিছত আজি 30 নম্বৰ কোৱেশ্চন দিলে 30 নম্বৰ কোৱেশ্চন সুধিছে সিপাহী বিদ্ৰোহ কিমান চনত সংঘটিত হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি 1857 চনত সিপাহী বিদ্ৰোহ সংঘটিত হৈছিল আৰু অপচন এ দিয়া 1757 চনত হৈছিল পলাহী যুদ্ধ 1757 পলাহী যুদ্ধ আৰু 1857 সিপাহী বিদ্ৰোহ আৰু 1920 হৈছিল অসহযোগ আন্দোলন আৰু 1942 চনত হৈছিল ভাৰত ত্যাগ আন্দোলন মনত ৰাখিবা সকলোৱে তাৰ পিছত 31 নম্বৰ কোৱেশ্চন সুধিছে বাইবেলখন কোনে জাৰ্মান ভাষালৈ অনুবাদ কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি মাৰ্টিন লুথাৰে বাইবেলখন জাৰ্মান ভাষালৈ অনুবাদ কৰিছিল তাৰ পিছত 32 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 32 নম্বৰ কোৱেশ্চন হৈছে মহাৰাজ নৰনাৰায়ণৰ শাসনকালত কোচবিহাৰলৈ অহা ইংৰাজ বণিকজন কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ৰাল্ফ ফিটজ হৈছে মহাৰাজ নৰনাৰায়ণৰ শাসনকালত কোচবিহাৰলৈ অহা ইংৰাজ বণিকজনৰ নাম এতিয়া আছে তাৰ পিছত 33 নম্বৰ কোৱেশ্চন দিলে 33 নম্বৰ কোৱেশ্চন সুধিছে কেপ্টেইন ওয়েলছৰ অসম অভিযানৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল কেপ্টেইন ওয়েলছে যেতিয়া অসম অভিযান কৰিছিল সেই সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি লৰ্ড কৰ্ণৱালিছ আছিল সেই সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল যি সময়ত কেপ্টেইন ওয়েলছ অসমলৈ আহিছিল এতিয়া আছে তাৰ পিছত 34 নম্বৰ কোৱেশ্চন দিলে 34 নম্বৰ কোৱেশ্চন হৈছে প্ৰাক শংকৰী যুগৰ অপ্ৰমাদিক অভিযান কোন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি মাধৱ কন্দলী হৈছে প্ৰাক শংকৰী যুগৰ অপ্ৰমাদিক কবি এতিয়া আছে তাৰ পিছত আজি 35 নম্বৰ কোৱেশ্চন দিলে আজি 35 নম্বৰ কোৱেশ্চন সুধিছে টুচু পৰৱ কোন জনগোষ্ঠীৰ উৎসৱ সুধিছে এই অপচন দিছে মিচিং ডিমাছা ৰাভা চাহ জনগোষ্ঠী ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি চাহ জনগোষ্ঠী সকলে এই টুচু পৰৱ উৎসৱটো উদযাপন কৰে এতিয়া আছে তাৰ পিছত 36 নম্বৰ কোৱেশ্চন দিলে 36 নম্বৰ কোৱেশ্চন সুধিছে উদ্ভিদৰ যিকোনো অংশৰ দিক বৃদ্ধিৰ হাৰ পৰিমাপক যন্ত্ৰটোৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰ হৈছে অপচন এ অক্সিমিটাৰ হৈছে উদ্ভিদৰ যিকোনো অংশৰ দিক বৃদ্ধিৰ হাৰ পৰিমাপক যন্ত্ৰটোৰ নাম এতিয়া আছে তাৰ পিছত 37 নম্বৰ কোৱেশ্চন দিলে 37 নম্বৰ কোৱেশ্চন সুধিছে তলৰ কোনখন দেশৰ সংসদৰ নাম ডায়েট কোনখন দেশৰ সংসদৰ নাম সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি জাপানৰ সংসদৰ নাম হৈছে ডায়েট এতিয়া আছে তাৰ পিছত 38 নম্বৰ কোৱেশ্চন দিলে 38 নম্বৰ কোৱেশ্চন সুধিছে কপাৰৰ ৰাসায়নিক সংকেত কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি চি ইউ হৈছে
কপাৰৰ ৰাসায়নিক সংকেত এতিয়া আছে তাৰ পিছত 39 নম্বৰ কোৱেশ্চনটোলৈ 39 নম্বৰ কোৱেশ্চন সুধিছে ইন্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইন্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি জেনেভাত ইন্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যনৰ মুখ্য কাৰ্যালয়টো অৱস্থিত এতিয়া আছে আজিৰ শেষৰ কোৱেশ্চনটোলৈ শেষৰ কোৱেশ্চন সুধিছে উমানন্দ মন্দিৰ কোনটো পাহাৰত অৱস্থিত উমানন্দ মন্দিৰ কোনটো পাহাৰত অৱস্থিত সুধিছে এই অপচন দিছে নীলাচল ভস্মাচল চিত্ৰাচল কুলাচল ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি ভস্মাচল পাহাৰত এই উমানন্দ মন্দিৰ অৱস্থিত সকলোৱে মনত ৰাখিবা এইকেইটা আছিল আজিৰ কোৱেশ্চন আজিৰ এই 40টা কোৱেশ্চনৰ ভিতৰত তোমালোকে কিমানটা শুদ্ধ উত্তৰ কৰিলা সকলোৱে কমেন্ট কৰি জনাবা যদি ভিডিওটো ভাল পালা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো এটা লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰিবা যদি ফেসবুকত চাই আছা তেন্তে পেজখন ফলো কৰি ভিডিওটো শেয়াৰ কৰি দিবা আৰু সকলোৱে চেনেলটো চাবা এনে ধৰণৰ কোৱেশ্চন আমি সদায় লৈ আহো সকলোৱে ভালদৰে চাই থাকিবা সদায় কোৱেশ্চনসমূহ পাৰা যদি সকলোৱে লিখি যাবলৈ চেষ্টা কৰিবা তেন্তে আজিলৈ ভিডিওটো ইমানে ধন্যবাদ